নমস্কাৰ। সমগ্ৰ অসমৰ লগতে তিনিচুকীয়া জিলাতো ব্যাপকভাৱে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠিছে। শাসক হওক বিৰোধী হওক সকলো ৰাজনৈতিক দলসমূহে নিজাকৈ ৱাৰ্ডে পঞ্চায়তে আচলতে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ব্যতিক্ৰমী নহয় তিনিচুকীয়া জিলাৰ অন্তৰ্গত নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগজান গাঁও পঞ্চায়তো। বাগজান গাঁও পঞ্চায়তত ৱাৰ্ডে আচলতে ৱাৰ্ড সদস্যৰ বাবে যিসকলে মনোনীত হৈছে সেই ৱাৰ্ড সদস্যসকলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ইয়াতে এটা কথা ক'ব লাগিব যে নৱগঠিত মাকুম বিধানসভা সমষ্টিত যিহেতু বাগজান গাঁও পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হৈছে, গতিকে অন্য পঞ্চায়তৰ নিৰ্বাচনৰ তুলনাত কিন্তু বাগজান গাঁও পঞ্চায়ত অতি গুৰুত্বপূৰ্ণ। গতিকে বাগজান গাঁও পঞ্চায়ত নিৰ্বাচন আগন্তুক 2 মে তাৰিখে অনুষ্ঠিত হ'ব। সেই 2 মে তাৰিখলৈ সকলো ৰাজনৈতিক শাসক বিৰোধী সকলো ৰাজনৈতিক দলসমূহে কঁকালত টঙালি বান্ধিছে। এটা কথা ক'ব লাগিব, বাগজান গাঁও পঞ্চায়তৰ অন্তৰ্গত যি মুঠ 10টা ৱাৰ্ডত আচলতে বহু কেইগৰাকী ৱাৰ্ড সদস্যই প্ৰাৰ্থিত্ব আগবঢ়াইছে। আৰু আমাৰ এই দি নৰ্থ ইষ্ট ভইচৰ ক্ষুদ্ৰতম প্ৰচেষ্টা বাগজান গাঁও পঞ্চায়তৰ ওপৰত আমি ৱাৰ্ডবাসীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাইজ মেল নামৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰি এই ৰাইজৰ মেলত আমি আমন্ত্ৰণ জনাইছোঁ ভোটাৰ ৰাইজক, আমন্ত্ৰণ জনাইছোঁ স্থানীয় দল সংগঠনৰ নেতৃবৃন্দক, আমন্ত্ৰণ জনাইছোঁ ৱাৰ্ডসমূহত প্ৰাৰ্থীসমূহক, লগতে শাসক বিৰোধী সমূহ ৰাজনৈতিক দলসমূহক তথা দলসমূহৰ প্ৰক্ষেপিত প্ৰাৰ্থীসমূহক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। গতিকে পোনে মই সচেতন ভোটাৰৰ পৰা তথা ৰাইজৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা মনোভাৱ জানিবলৈ চেষ্টা কৰিম কি ক'ব তেওঁলোকে। উপস্থিত আছে এগৰাকী সচেতন ভোটাৰ তথা এই অঞ্চলৰ এগৰাকী সমাজ সেৱক ব্যক্তি। তেওঁৰ পৰা আমি প্ৰতিক্ৰিয়া তথা মনোভাৱ জানিবলৈ চেষ্টা কৰিম যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন। হয়, আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব যিহেতু 2 মে তাৰিখৰ কাৰণে শাসক বিৰোধী সকলো ৰাজনৈতিক দলসমূহে কঁকালত টঙালি বান্ধিছে, ব্যাপকভাৱে আচলতে প্ৰচাৰ অব্যাহত ৰাখিছে আৰু অহা কাইলৈ দিনটোৰ 4 বজালৈকে এই প্ৰচাৰ অভিযান চলাব পাৰিব বুলি নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছে। আৰু এটা কথা ক'ব লাগিব, বাগজান গাঁও পঞ্চায়ত যিহেতু নৱগঠিত মাকুম বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে, পূৰ্বে ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল। আৰু বহু চেষ্টাৰ বলতহে বহু আচলতে কষ্টৰ বিনিময়ত তথা প্ৰতিবাদ পৰ্যন্ত কৰাৰ বিনিময়ত আৰু বহু আবেদন নিবেদন কৰাৰ ফলশ্ৰুতিত বাগজান গাঁও পঞ্চায়ত বাহাল থাকিলে। আৰু সেই বাগজান গাঁও পঞ্চায়তত এতিয়া নিৰ্বাচনৰ এটা ৰণদংকা বাজিছে। কেউ দেখি আচলতে ৱাৰ্ডে নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে। ৱাৰ্ডবাসী ৰাইজক তথা যিসমূহ ৱাৰ্ডত প্ৰক্ষেপিত হৈছে মনোনীত হৈছে সেই প্ৰাৰ্থীসকলক উদ্দেশ্যি তথা সমূহ ৰাইজক উদ্দেশ্যি কি বাৰ্তা দিব বিচাৰিব? হয়, আমাৰ বাগজান পঞ্চায়তখন নতুনকৈ গঠিত এখন পঞ্চায়ত। এতিয়া এই পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত নতুন মুখ দেখিবলৈ পোৱা গৈছে। ৱাৰ্ড সদস্যসকল, AP মেম্বাৰসকল, ZPC সকল সকলোকে আমি নতুন মুখৰ দেখিছোঁ। আৰু উঠি অহা চামটোৱে যি এই অঞ্চলটোৰ বাগজান পঞ্চায়তখনৰ হকে কাম কৰিম বুলি আগবাঢ়ি আহিছে, তেওঁলোকক মই প্ৰথমতেই সকলোকে মই আদৰণি জনাইছোঁ। আৰু লগতে তেওঁবিলাকে হয়তো পঞ্চায়তখন কেনেকুৱা ধৰণে নিলে এই আমাৰ অঞ্চলটো উপকৃত হ'ব তেনেকুৱা ধৰণৰ মনোভাৱ লৈয়ে তেওঁবিলাকে খেলক আৰু তেওঁবিলাকক উপকৃত মানে জিকাবলৈ যিসকল ভোটাৰসকলেও নিৰ্বাচিত কৰিবলৈ সুবিধা হোৱাকৈ তেওঁবিলাকে কামসমূহ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ক, তেনেকুৱা ধৰণে আমি আশা কৰিব পাৰোঁ। আৰু ভোটাৰ ৰাইজক উদ্দেশ্যি কি ক'ব বিচাৰিব? যিহেতু বিভিন্ন সময়ত দেখিব পোৱা যায় যে নিৰ্বাচনৰ সময়ত বহু ভোটাৰে ভোট দিবলৈ নাযায়, তেনেকুৱা ধৰণৰ। কিন্তু এইবাৰ কিন্তু বাগজান গাঁও পঞ্চায়ত, এইটো কাৰণে পুনৰ আকৌ দোহাৰিছোঁ, বাগজান গাঁও পঞ্চায়ত নৱগঠিত সমষ্টিত নৱভাৱেই আচলতে ইয়াত অন্তৰ্ভুক্ত হৈছে। গতিকে বাগজান গাঁও পঞ্চায়তৰ যিসমূহ ভোটাৰ সেই ভোটাৰ ৰাইজক কি ক'ব? হয়, ভোটাৰসকলক এতিয়া বহুত নতুন এতিয়া ভোটাৰো আছে। নতুন ভোটাৰসকলকো মই নিজৰ বিবেকেৰে যিসকল মানে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, দলেই হওক বা নিৰ্দলীয় হওক, সকলোকে মুঠতে আমি
দল হিচাপত নলৈ আমি প্ৰাৰ্থী হিচাপে বাছনি কৰিব লাগে। মই সেইটো ভোটাৰসকলক অনুৰোধ জনাওঁ। আৰু যিসকলে হয়তো আমি আশা কৰিব পাৰোঁ এইজন প্ৰাৰ্থীয়ে আমাৰ হয়তো অঞ্চলটোৰ হৈ কাম কৰিব, তেনেকুৱা ধৰণৰ প্ৰাৰ্থী নিৰ্বাচন কৰক। তেতিয়া আমি ভৱিষ্যতে হয়তো আমাৰ এই অঞ্চলটোৰ লাভৱান হ'ব। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল সচেতন এজন ব্যক্তিৰ মনৰ ভাষ্য। তেওঁ অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। যিগৰাকী প্ৰাৰ্থী আচলতে যোগ্য তথা যিগৰাকী প্ৰাৰ্থীক যোগ্য বুলি ভাবিব, সেই প্ৰাৰ্থীগৰাকীকে আচলতে ৰাইজে ভোটাৰ ৰাইজে যাতে জয়ী কৰি উলিয়ায় তাৰ বাবে তেওঁ বিনম্ৰতাৰে অনুৰোধ জনাইছে। তেওঁৰ মন্তব্যত এই কথাখিনি ফুটি উঠিছে। ইয়াতে যিহেতু বহু দল সংগঠনৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৃন্দ তথা বিষয়ববীয়াসকল উপস্থিত আছে, তেওঁলোকৰ পৰাও আমি প্ৰতিক্ৰিয়া তথা মনোভাৱ ল'বলৈ চেষ্টা কৰিম। লগতে শাসকীয় পক্ষৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। সমান্তৰালকৈ বিৰোধী পক্ষৰ যিহেতু বিভিন্ন ৰাজনৈতিক দলৰ পক্ষভুক্ত প্ৰাৰ্থীসকলে ইয়াতে উপস্থিত আছে, তেওঁলোকৰ পৰা আমি মনোভাৱ ল'বলৈ চেষ্টা কৰিম। এইখিনি মুহূৰ্তত বাগজান গাঁও অন্যতম শক্তিশালী তথা অন্যতম স্বেচ্ছাসেৱী সংগঠন বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ নেতৃবৃন্দ উপস্থিত আছে। গতিকে বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ নেতৃবৃন্দৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। আহিব বিচাৰিছোঁ, বাগজান গাঁও পঞ্চায়তৰ নিৰ্বাচন 2 মে' তাৰিখে অনুষ্ঠিত হ'ব আৰু সকলো ৰাজনৈতিক দলসমূহে কঁকালত টঙালি বান্ধিছে। শেষত কোনে হাঁহি মাৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। গতিকে পঞ্চায়ত নিৰ্বাচন কেনে হোৱাটো বিচাৰে আপুনি? কি ক'ব পঞ্চায়তৰ ভোটাৰসকলক? যিহেতু আমাৰ বাগজান গাঁও পঞ্চায়তখন নতুনকৈ নৱগঠিত, আমাৰ মাকুম বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে নতুনকৈ। আমাৰ গাঁও পঞ্চায়তখনো নতুন। গাঁও পঞ্চায়তখনৰ হোৱাত আমাৰ বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘই বিশেষকৈ বাকী দল সংগঠন আৰু ৰাইজৰ লগত থাকি মূলতে মানে আগ ধৰিছিল। বহু প্ৰচেষ্টা কৰি এই গাঁও পঞ্চায়তখন নতুনকৈ গঠন হৈছে। নামটো যদিও পুৰণা, কিন্তু আমাৰ গাঁও পঞ্চায়তখন একেবাৰে নতুন। মই এইখিনিতে এটা কথাই ক'ম, আমাৰ পঞ্চায়তখনৰ প্ৰায় ভোটাৰ বৰ বেছি নহয় যদিও, প্ৰায় 7,000 ভিতৰত আছে যদিও, মই এটা সকলোকে অনুৰোধ জনাব বিচাৰিছোঁ, নতুন ভোটাৰ লগতে পুৰণা ভোটাৰক অনুৰোধ জনাব বিচাৰিছোঁ যাতে সকলোৱে ভোটদান কৰে। ভোটদান কৰোঁতে তেওঁলোকে এটা কথাই তেওঁলোকে মনত ৰখা উচিত, তেওঁলোকে যিকোনো দল, মই কোনো এটা দলক ক'ব যোৱা নাই, যিকোনো দলেই নহওক কিয় বা বৰ্তমান যিটো গাঁও পঞ্চায়তৰ যিটো ৱাৰ্ড সদস্যসকলে যিহেতু কোনো দলৰ হৈ নহয়, তেওঁলোকে নিৰ্দলীয়ভাৱে ৰাইজে তেওঁলোকক প্ৰক্ষেপ কৰিছে। সেই গতিকেলৈ সকলোৱে যাতে দল নাচায়, তেওঁলোকক প্ৰাৰ্থীজন কেনেকুৱা ধৰণৰ সেইটো চাই তেওঁলোকে, মই সকলোকে এইটোকে অনুৰোধ জনালোঁ। ৰাইজক উদ্দেশ্যি কি ক'ব? ভোটাৰ ৰাইজক উদ্দেশ্যি সমগ্ৰ অসমতে পঞ্চায়ত নিৰ্বাচনৰ ঢোকঢাল বাজি থকা সময়ত তাৰ সমান্তৰালকে নতুনকৈ মাকুম বিধানসভা সমষ্টিত নতুনকৈ লাভ কৰা বাগজান গাঁও পঞ্চায়ত তাৰ সমান্তৰালভাৱে তাৰ ৰণডংকা বাজিছে। আৰু এই বাগজান গাঁও পঞ্চায়ত মাকুম বিধানসভা সমষ্টিৰ এক অন্যতম পঞ্চায়ত বুলি ক'ব লাগিব, যিহেতুকে এই নতুন গাঁও পঞ্চায়তখন গঠন হোৱা কিছুদিনৰ আগতেই এই পঞ্চায়ত নিৰ্বাচন সমগ্ৰ অসমতে তুংগত উঠাৰ লগে লগে এই বাগজান গাঁও পঞ্চায়তক প্ৰতি ৱাৰ্ডে ৱাৰ্ডে ৰণডংকাৰ লগতে ঢোকঢাল বাজিছে। আমি এটা কথা ক'ব লাগিব যে বিগত পঞ্চায়তৰ 5 বছৰ যি কাৰ্যকাল আছিলে, এই 5 বছৰৰ কাৰ্যকালত যিসকল প্ৰতিনিধি আছিলে, আমাৰ প্ৰতিনিধিসকল যিখিনি কাম কৰিব লাগিছিলে বা যিখিনি কাম হৈ নুঠিল, এই বিষয়টো আচলতে মোৰ ব্যক্তিগতভাৱে বা আৰু নিৰপেক্ষভাৱে এই বিষয়টো মই উপস্থাপন কৰিব নিবিচাৰো। এইটো কাৰণেই কৰিব নিবিচাৰো যিহেতু এই বিষয়টো চৰ্চাৰ বিষয় নহয়, কাৰণ ৰাইজে কি পালে কি নাপালে ৰাইজে নিশ্চয়কৈ অনুভৱ কৰিছে। গতিকে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে যিহেতু ইয়াত যথেষ্ট ভোটাধিকাৰ তথা দল সংগঠন আৰু বিভিন্ন শাসকীয় আৰু বিৰোধী দল ইয়াত উপস্থিত আছে, আমি এটা কথা ক'ব লাগিব যে পঞ্চায়ত ৰাজ ব্যৱস্থা গঠন হোৱা পূৰ্বৰে পৰা আমি এটা কথা জানো, এই পঞ্চায়ত ৰাজ ব্যৱস্থাটো আচলতে গ্ৰাম্য গাঁও অঞ্চল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা শ্ৰেণীৰ মানুহখিনিৰ কাৰণে আচলতে এই পঞ্চায়ত ৰাজ ব্যৱস্থা আচলতে গঠন হৈছিল। কিন্তু তেনেস্থলত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিসকল শ্ৰেণীৰ মানুহ আচলতে অসম চৰকাৰৰ পৰা
পঞ্চায়তৰ পৰা যিখিনি আচলতে সুবিধাবিলাক পাব লাগিছিলে বা বাট ঘাট ৰাস্তা পথবোৰ যি ধৰণে হ'ব লাগিছিলে, কিন্তু তেনেধৰণৰ ভাৰত স্বাধীন হোৱা আজি 78 ইয়াৰ্ছ অতিক্ৰম কৰাৰ পিছতো আজিও মানে অসমৰ ৰাইজ আজি ভুক্তভোগী হৈ আছে। তো তেনেস্থলত আমি আশা কৰিছো মাকুম বিধানসভা সমষ্টি নতুনকৈ পঞ্চায়ত লাভ কৰা ইয়াত প্ৰতিটো 10 নং ৱাৰ্ডৰ প্ৰতিজন সদস্যই বহু আকাংক্ষা লৈ পেলাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি এটা বিশেষ আশা কৰিব বিচাৰিছো আমি দল সংগঠন হিচাপে নিৰপেক্ষভাৱে হিচাপে যে যিসকল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেইসকল ব্যক্তিসকলক আমি আহ্বান কৰিব বিচাৰিছো যে অনাগত 2 তাৰিখে যিখন ভোট হ'বলগীয়া আছে সেই ভোট যাতে আমাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াত যিসকল জয়লাভ কৰিব অনাগত দিনত এই বাগজান অঞ্চলৰ আচলতে যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত থকা যিখিনি শ্ৰেণীৰ মানুহ আছে আচলতে সেই মানসিকতা লৈ পঞ্চায়তৰ ৱাৰ্ড সদস্য বা জিলা পৰিষদ বা আঞ্চলিক সদস্য আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা শ্ৰেণীৰ মানসিকতা লৈ আচলতে তেখেতসকলে কাম কৰিব লাগিব। আমাৰ দৃষ্টিভংগী আছে যে যিহেতু বিগত সময়ছোৱাত তেনে কাম হৈ নুঠিল, গতিকে এই পঞ্চায়ত নিৰ্বাচন যিসকল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সেইসকল যাতে দুখীয়া শ্ৰেণীৰ মানুহসকলৰ কাৰণে যাতে নিষ্ঠা আৰু সততাৰে কাম কৰিব যাব বুলি আমি আশাবাদী। আমি এটা কথা আজিৰ সংবাদ মাধ্যমৰ পৰা এটা কথা আমি ক'ব বিচাৰিছো, যিহেতু আমি বাগানৰ পৰা বিলংছ কৰো আৰু মই চাহ বাগিচাৰ এজন যুৱক। আজি আপোনালোকে চাব যে বাগজান চাহ বাগিচাখন এই গৰাখহনীয়া বান গৰাখহনীয়া গৰালত পৰি আজি চাহ বাগিচাখন দিনে দিনে খহাই পেলাই মানে ধ্বংসাৰ গড়ত পৰিণত হৈছে। আৰু তেনেস্থলত আজি শাসন নিৰ্দিষ্ট চৰকাৰখনে এই চাহ বাগিচাৰ ওপৰত যি ধৰণে আৰোপ কৰিব লাগিছিলে তেনেধৰণৰ কিন্তু দৃষ্টিভংগী হোৱা নাই। গতিকে শাসন নিৰ্দিষ্ট চৰকাৰখনক আমি আজিৰ এই মঞ্চৰ পৰা আমি আহ্বান জনাইছো যে আজি অসমৰ চাহ শ্ৰমিক 1,33 লাখ আছে। 1,33 লাখ চাহ শ্ৰমিকৰ চাহ বাগানৰ ওপৰত যিহেতু নিৰ্ভৰ কৰি তেখেতসকলে নিজৰ জীৱন পোহপাল কৰি আছে, কিন্তু তেনেস্থলত চাহ বাগিচাৰ প্ৰতি কোনো ধৰণৰ চৰকাৰৰ মানে গুৰুত্ব আমি দেখা নাই। গতিকে অনাগত দিনত এই চৰকাৰখনে যাতে আমাৰ চাহ বাগিচাৰ প্ৰতি এক যোগাত্মক চিন্তাধাৰা যাতে আগবাঢ়ে তাক চৰকাৰ মই অনুৰোধ কৰিছো। ইয়াৰ লগে লগে আমি এটা কথা ক'ব লাগিব যে আপোনালোকে গম পাইছে আপোনাৰ দৃষ্টিভংগীত আছে যে বাগজান চাহ বাগিচা একেবাৰে তিনিচুকীয়া জিলাৰ একেবাৰে সীমাত আছে, য'ত নেকি ভাৰতবৰ্ষৰ সীমাৰ শেষত আছে। আজি বাগজান চাহ বাগিচা আজি অইল ইণ্ডিয়া মানে বছৰে বছৰে খনন কৰি পেলাই তাত যি ধৰণে তাৰ অইল ইণ্ডিয়া খনন কৰি পেলাই তাৰ বিকল্প ব্যৱস্থা যি ধৰণে গ্ৰহণ কৰিব লাগিছে হয়তো তেনেধৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ নকৰি আজি বছৰ ধৰি চাহ বাগিচাবোৰ খণ্ড খণ্ড কৰি নিশেষ কৰাৰ কাৰণে যিবিলাক ষড়যন্ত্ৰ ৰচিছে ইয়াৰ ওপৰতো চৰকাৰে যাতে দৃষ্টিগোচৰ কৰে তাৰ কাৰণে আমি আজিৰ এই সংবাদ মাধ্যমৰ দ্বাৰা আমি অনুৰোধ জনাইছো। ইয়াৰ লগে লগে আমি এটা কথা ক'ব লাগিব, যিহেতু আজি অসমৰ আমি আদিবাসী জনগোষ্ঠী হিচাপে আজি শাসন নিৰ্দিষ্ট চৰকাৰখনক বাৰম্বাৰ আমি দাবী জনাইছো যে আমাৰ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াটো বাৰম্বাৰ প্ৰতিবাদ আৰু সাব্যস্ত কৰাৰ পিছতো এইখন চৰকাৰে জনজাতি বা মৰ্যাদা দিয়াৰ সক্ষম হোৱা নাই। আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰখনক আমি আহ্বান কৰিছো যে আজি আদিবাসী জনগোষ্ঠী আৰু ইয়াৰ লগতে 5টা জনগোষ্ঠী 6 জনগোষ্ঠীক জনজাতিকৰণ যিটো প্ৰক্ৰিয়াৰ হেমাহি কৰি আছে আমি এইখন চৰকাৰক আমি আহ্বান কৰিছো এই 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়াটো যাতে অতি সোনকালে আমাক জনগোষ্ঠী জনজাতিকৰণ দিয়াৰ ব্যৱস্থা কৰে তাকলৈ আমি অনুৰোধ জনাইছো। আৰু আজিৰ সংবাদ মেলৰ জৰিয়তে আমি এটা কথা ক'ব লাগিব যে চাহ বাগিচাৰ 1,33 লাখ চাহ শ্ৰমিক আজি অসমত দশক বছৰ ধৰি বসবাস কৰি আছে, কিন্তু এই দশক বছৰ ধৰি বসবাস কৰাৰ স্বত্বেও আমি আজি অসম চৰকাৰক শাখা নিৰ্দিষ্ট চৰকাৰখনক আমি যি ভোট দখল কৰি আছো সেই মাটিৰ পাট্টা বিচাৰি আছো, কিন্তু আজি সেই ভূমিৰ পাট্টা দিয়াৰ কাৰণে অসম চৰকাৰ বা ভাৰত চৰকাৰে সম্পূৰ্ণ ব্যৰ্থ হৈছে, সম্পূৰ্ণ বিফল হৈছে। আজি দশক বছৰ ধৰি আজি আমি ভোট দখল কৰাৰ পিছত সেই মাটিৰ আমি ভোট দখল কৰাৰ পিছত আমি পাট্টা বিচাৰিছো, তাত আমি খিলঞ্জীয়া হিচাপে ভূমিপুত্ৰ হিচাপে তাৰ আমি মাটিৰ পাট্টা বিচাৰিছো, কিন্তু এখন চৰকাৰে আমাক দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা কৰা নাই। আমি শাসকীয় আৰু শাসন নিৰ্দিষ্ট চৰকাৰখনক আমি আহ্বান জনাইছো যে
আমাৰ এই জনগোষ্ঠীটোৰ বা চাহ শ্ৰমিকৰ 1,33,00,000 চাহ শ্ৰমিকৰ যে আমি বাগানত যি কোৱাৰ্টাৰত আমি বসবাস কৰি আছো এই বাগান কোৱাৰ্টাৰক যাতে ইয়াৰ পৰা শেষ কৰি পেলাই আমাৰ মাটি পাট্টাৰ দিয়াৰ যাতে ব্যৱস্থা কৰে এই কথাখিনি বিশেষভাৱে মই উপস্থাপন কৰিছো